আছো মই বঙাইগাঁও চহৰৰ একদম ওপৰৰ পৰা আৰু ইয়াৰ পৰা বঙাইগাঁও চহৰ কেনেকৈ দেখি এটা সুন্দৰ ভিউ পইণ্ট লগতে বাগেশ্বৰী মন্দিৰ আপোনালোকে এই ভিডিঅ'ত দেখিবলৈ পাব আৰু জুবিন দাৰ প্ৰতি সন্মান ৰাখি জুবিন দা আমাৰ মাজত সদায় থাকিব তেখেত হঠাৎ নোহোৱাত তেখেতৰ ভিডিঅ' বনাইছিলোঁ আৰু আপোনালোকে চাব আৰু এতিয়া মানে ভিডিঅ'টো একদম আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ একদম শেষলৈ চাই যাওক আপোনালোকে বলক নমস্কাৰ সমূহ অসমবাসী এনডেকা ইউটিউব চেনেলৰ স্বাগতম জনালো ইয়াৰ আগত আপোনালোকৰ 4টা মান কোকৰাঝাৰৰ পৰা ভিডিঅ' বনালো আৰু কোকৰাঝাৰৰ যি ফেমাছ মানে দেখালো আপোনালোকক আজি মই ক'ত আছো জানেনে আপোনালোকে আজি আমি জেঠাৰ ঘৰত আছো মই দেখাম বাৰু মোৰ লগত আছে কোনে এতিয়া কথাটো হ'ল মই আছো বঙাইগাঁও নিউ বঙাইগাঁৱৰ ওচৰতে বঙাইগাঁও একে মানে এই বঙাইগাঁৱত আছো আৰু আজি মানে বঙাইগাঁৱৰ পৰা প্ৰথম এটা ব্লগ বনাব চেষ্টা কৰিছো যি মানে যিখন পাহাৰৰ কথা শুনি আছো বাগেশ্বৰী হিলছ মানে পাহাৰ এৰিয়া তাতে এটা খুব সুন্দৰ মন্দিৰ আছে বাগেশ্বৰী মন্দিৰ আৰু এই 51 বিধ শক্তিপীঠৰ মানে আমাৰ মা সতীৰ যেতিয়া মানে বিষ্ণু সুদৰ্শন চক্ৰত যে মানে চক্ৰতে কাটি দিছিলে তেতিয়া মানে সকলো পৰিছিল না এনে কামাখ্যা মন্দিৰ পৰিছিলে ধনী ইয়াতে বাগেশ্বৰী মন্দিৰতো মানে তোৰ এখন পৰিছে যাৰ কাৰণে বাগেশ্বৰী মন্দিৰ নামকৰণ হৈছে গতিকে এই মন্দিৰটো যাম আৰু প্ৰথম যাম বহুত বেছি ভাল লাগিব আৰু আপোনালোকে একদম সকলোৱে চাওক বাকী এই দেখিছেনে ইয়াত বুম বিল্ডিং আমাৰ জেঠাৰ ঘৰ থাকে আৰু বহুত বছৰ আৰু এইফালে একদম ধুনীয়াকে ওলাই দিছে এতিয়া কথা ঘৰতে আহিছে আৰু দেখা ল'ৰা হয় আপোনালোকে বহুত ভিডিঅ' দেখা পাইছে অলৰেডি আজি মানে ইয়াত এতিয়া বৰ্তমান আছে বাকী বোলে যে আমি ক'ত যাম বাগেশ্বৰী হিল আৰু এই ধুনীয়া পইণ্ট আছে নেকি বঙাইগাঁৱত আছে দেখাম চাই থাকক আৰু ইয়াৰ পৰা আৰম্ভ গতিকে ইয়াৰ পৰা যাওঁ এতিয়া বাকী বুলেটখন লৈ যাওঁ ৰ'ব এই বুলেটখন আছে আৰু এই বুলেটখনত যাম এতিয়া আমি দুটাই তো কেইটামান ভাল ভিডিঅ' বনাম আৰু একদম শেষলৈ চাবস্ক্ৰাইব লাইক কমেণ্ট আৰু কাষত থকা বেল আইকনটি অন কৰা বলতে ভিডিঅ' একেলগে আৰম্ভ কৰোঁ আৰু এইটো চাইডেদি আহিব লাগে আপোনাৰ এইটো চাইডেদি আপোনাৰ ভিউ পইণ্ট পায় তাৰ আগতে আপোনাৰ দেখিছেনে বাগেশ্বৰী মন্দিৰ প্ৰথমবাৰ মানে আহিলোঁ বাকী এজন দাদাক মানে লগ পাব আপোনালোকে আৰু এই বাইদেউ আছে সকলো আছে বাৰু দাদা ইয়াতে পূৰা মানুহ আহিয়ে থাকে ন আৰু কেতিয়া উৎসৱ হয় ইয়াত দুৰ্গা পূজা ন আচ্ছা ইয়াত ল'ব পাৰিব আপোনালোকে নিজৰ ইচ্ছাত নে যি বিচাৰে সেয়ে দিব পাৰিব আৰু বাগেশ্বৰী মা সেয়ে মানে আপোনাৰ এতিয়া ভিতৰৰ ভাগত যাম আৰু ধুনীয়াকৈ সেৱা কৰিম আৰু ইফালে দেখিছেনে সকলোখানে ৰেডি আৰু এতিয়া বাগেশ্বৰী মন্দিৰৰ ভিতৰৰ ভাগত যাই আছোঁ আপোনাৰ সুন্দৰ পৰিৱেশ আৰু এইখিনি নেটটো এটা অপশ্যন লৈছোঁ গতিকে ইয়াত মানুহ খুব কম দেখিব বাকী বাবা আছে বাবাই সেৱা কৰিব কেনে আৰু এনেকৈ চব বঢ়িয়া এটা সুন্দৰ এতিয়া আমাৰ দুৰ্গা পূজা আহি আছে আৰু বৰ বেছি দিন নাই গতিকে ইয়াত আপোনাৰ বলি চাবলৈ ইচ্ছা কৰে ইয়াত আহিব পাৰে মই বলি এনেকুৱা আৰু এইফালে একদম মানে সকলো কাৰণে হৈ গ'ল আৰু এইখিনি দেখিছে না এইখিনি মানে ইয়াত দেউ ফুলবিলাক বঢ়িয়াকৈ মা সতীৰ কেনেকুৱা হ'ল মানে মা দেৱী দুৰ্গা হে দুৰ্গা ইয়াতে তো আৰু মূৰ্তি পূজা নহয় এতিয়া আমাৰ মা দেৱী দুৰ্গাৰ এই তৰোৱালখন ইয়াতে আছে তৰোৱাল এই তৰোৱালখন আমাৰ ইয়াতে পূজা হয় শক্তি পূজা হয় সদায় শক্তি পূজা হয় মা পূজা সদায় যাত্ৰী বিদায়ী হয় ৰাতিপুৱা আমাৰ 6টা বজাত পূজা শেষ পায় এইখিনিয়ে মূল কথা মেইন কথা আৰু আপোনালোকে জানিবলৈ ইচ্ছা কৰিছিলে এই ভিডিঅ'টো গম পালে এইখিনিয়ে মেইন কথা বাগেশ্বৰী মন্দিৰ কেনেকৈ কি হৈছিল এখেতক ধন্যবাদ ইমান জনাৰ কাৰণে এটা শিৱ মন্দিৰ শিৱ বাবা আছে দেখিছেনে আপোনালোকে বঢ়িয়া আৰু এইফালে মন্দিৰত কাম কৰিছে সুন্দৰকৈ দাদা কাম কৰি আছে তোমালোকৰ ঘৰ কৰে এই পালপাৰা ঘৰ কৰিছে বাগেশ্বৰী মন্দিৰ আৰু ধুনীয়া কৰিবলৈ আৰু বঢ়িয়া তেনেকৈ কৰি আছে কৰি কামবিলাক কৰি থাকে এতিয়া পাঠাবলগীয়া হয় পাৰ হয় সকলোখিনি হয় আৰু আপোনালোকে দুৰ্গা পূজাৰ সময়ত মানে আহি আছে তাতে মৌ বুলি হয় এই আগত দেখাইছোঁ আপোনালোকৰ মৌ বুলি দিয়াটো ইয়াত আপোনালোকে যেতিয়া দুৰ্গা পূজা আহি আছে আহিলে গম পাব চাবলৈ পাব বঢ়িয়াকৈ প্ৰচেষ্টা সকলো আৰু আপোনাৰ মানে মন্দিৰৰ চাইডৰ ভাগে মানে 3 পাক ঘূৰিব লাগে যে 1 পাক মই ঘূৰিলোঁ আৰু এনেকৈ আমাৰ 3 পাক হৈ গ'ল দিয়ক মানে ফ্ৰেণ্ড আৰু এইফালে দেখিছেনে তাৰ কাষতে আছে মহাদেৱৰ মানে মন্দিৰ একদম ধুনীয়াকৈ সেৱা কৰিব আপোনালোকে আহিলে ভাল লাগিল এতিয়া ইয়াৰ পৰা যাওঁ আৰু ইয়াৰ পৰা আপোনাৰ যাই ধুনীয়াকৈ দেখাইছোঁ বঙাইগাঁৱৰ মানে ভিউ পইণ্ট যিখন বঙাইগাঁও চহৰখন মানে একদম দেখা পাই একদম ওপৰৰ পৰা ইমান এটা ভাল লাগে ন এই ঠাইখনত মানে মই প্ৰথমবাৰ আহিছোঁ আপোনালোকক দেখাম বাকী পুলৰজাটো মানে সি ইয়াৰ ইয়াতে হ'ল না গতিকে সি দেখি থাকে বাৰু মই দেখিছা নেকি বঙাইগাঁৱৰ ভিউখন হা
চ' এই দেখি আছে বাৰু মই দেখা নাই আৰু আপোনালোকক দেখাম ফাৰ্ষ্ট টাইম মানে মোৰ ব্লগত দেখাম মই দেখিম আৰু আপোনালোকক দেখাম তো চাই থাকিব একদম বাহিৰত যাই মুঠক মানে একদম বাইক লৈ ধুনীয়াকৈ যাই আছোঁ চাই থাকিব আৰু এইফালে মানে আপোনাৰ বাইক তাতে থৈ ধুনীয়াকৈ খোজকাঢ়ি যাই আছোঁ ভিউ পইণ্টটো চাবলৈ আৰু এইভাগে পুলকাত যাইছে চ' দতাৰে পূৰা ভাগা আহিছে আৰু এই চাওক এটি ৰাস্তা চ' বাগেশ্বৰী পাহাৰ এখন সেই পাহাৰখনৰ মানে একদম তলৰ পৰা এনেকৈ উঠি আহিব লাগিব আৰু টেনশ্যন নাই আপোনাৰ যিহেতু চেৰি আছে এই চেৰি দি আপোনাৰ উঠি গ'লে হ'ল ওপৰলৈকে আৰু ভিউ পইণ্টটো মজা ল'ম আপোনাৰ ফেমিলিৰতে হওক কাৰোবাৰতে হওক মজা পাব এটা আৰু আপোনাৰ মানে ভাল জেগা পাব লাগিলে এনেকুৱা বেয়া ৰাস্তা দি মানে আপোনাৰ পাৰ কৰি কৰি ভাল ৰাস্তা পাব মানে জীৱনটো তেনেকুৱাই আপুনি যিকোনো কামে কৰক বেয়া ভাল চলি থাকিব যেতিয়া আপুনি মানে সেই বেয়াটো বাদ দি নিজৰ মানে ষ্ট্ৰাগল বা যিকোনো কাম মানে কষ্ট দি কৰি থকা একদিন মানে ছাকচেছ হ'বই ছাকচেছটো তেনেকুৱা আৰু আপোনাৰ এতিয়া একদম ওপৰতে আছোঁ আৰু এইফালে আপোনাৰ মানে অৱশেষত মানে আহি পালোঁ আৰু যিহেতু বহুত গৰম ধৰি গৈছে সি বহি গৈছে ইয়াৰো মানে অলপ অসুখ হৈ গৈছে না গতিকে এনেকৈ পাহাৰে হিল এৰিয়াত মানে উঠিব নোৱাৰে কিন্তু মোৰ কাৰণে বা আপোনালোকৰ কাৰণে উঠিছে আৰু আশীৰ্বাদ কৰিব যাতে সি কিবা ভাল হৈ যাওক আৰু সেনে বাকী এতিয়া আমি ওপৰত যাম আৰু যাই দেখাই আছোঁ ইয়াৰ পৰা ভিউ পইণ্টটো আৰু ইয়াত মানে চাব লগা খেতি আৰু যে বঙাইগাঁওখন কেনে দেখি ওপৰৰ পৰা সেইখিনি বস্তুৱে আৰু আপোনাৰ বাকী ইয়াত মানে একো নাই ইমান ওপৰত উঠি একো নাই মন্দিৰ আছে তলত আছে বাগেশ্বৰী মন্দিৰ তেনেকুৱা আৰু বাকী এতিয়া আমি যাই থাকোঁ একদম মেইন ওপৰত আহিছোঁ আৰু ইয়াৰ পৰা মানে আৰম্ভণি হয় যিটো ভিউ পইণ্টটো আৰু ভিউ পইণ্টটো দেখাৰ লগতে ইয়াৰ পৰা দৃশ্য এটা দেখাই গৈছে চাওক এই যিখন পাহাৰৰ আছে এইখন বাগেশ্বৰী পাহাৰ আৰু বাগেশ্বৰী পাহাৰৰ পৰা ঠিক যিবিলাক মানে পপুলাৰ পাহাৰ আছে নাককাটি পাহাৰ এনেকুৱা পাহাৰবিলাক মস্ত ওখ পাহাৰ সেই পাহাৰ নেক্সট কেতিয়াবা দেখাম কিন্তু এতিয়া যিটো মানে ভিউ পইণ্টত আছোঁ আৰু সঁচাকৈ চাবলগীয়া আকৰ্ষণীয় চাওক আপোনালোকে এই বঙাইগাঁও চহৰখন কেনেকুৱা দেখি আৰু এই দেখিছেনে ইয়াত আপোনাৰ গছ গছনি ভৰা নাই দিছ ইজ অসম মানে আমাৰ অসমখন আমাৰ ইমান এটা সুন্দৰ ডিচিপ্লিনৰ আৰু বঙাইগাঁও চহৰত আহিলে আপোনাৰ গম পাব যে ইমান এটা সুন্দৰ এটা মধুৰ এটা আমেজিং পাব আৰু ইয়াত কিমান অক্সিজেন মানে পায় আপোনাৰ 90% প্লাছ অক্সিজেনে পাব তো অন্য হয়তো গছ গছনি কাটি বিধান মাৰে কিন্তু বঙাইগাঁও চহৰখনত এনেকুৱা গছ গছনি ৰাখে ইয়াত মানে চহৰখনত ইয়াত সঁচাকৈ অক্সিজেন পাই যাব আপোনাৰ তেনেকুৱা আৰু বাকী মন্দিৰ আছে আৰু এই শিৱ মন্দিৰত আপোনালোকে আহিব আহি এটা সেৱা কৰিব আৰু ঠিক একদম বাগেশ্বৰী মন্দিৰৰ পৰা ওচৰা-ওচৰি চব মন্দিৰবিলাক তেনেকুৱা এতিয়া একদম যাই আছোঁ ওপৰলৈকে যিটো ভিউ পইণ্টটো ভালকৈ একদম নাজানাকৈ দেখাম একদম মানে ফুল 360 ভিউ দেখাব চেষ্টা কৰিম চ' আপোনালোকে ছাপোৰ্ট কৰি যাব ফ্ৰেণ্ড ব'লা একদম ওপৰলৈ ঠিক আছে না কিন্তু আহি বহুত বেছি ভাল পাব এই যিটো বঙাইগাঁও চবত কৰি ভিউ পইণ্টত আহি এটা মজা ল'ব হ'ব কিন্তু আমাৰ এই ওচৰত মানে ধৰক বৰপেটা নলবাৰী আপোনাৰ বঙাইগাঁও বাক্সা সকলোতে হয়তো আপোনালোকে যাই থাকে বা অন্য ঠাইতো যাই থাকে কিন্তু বঙাইগাঁও যিটো ভিউ পইণ্টত একবাৰ আহক আহিলে গম পাব ইয়াত মানে কেনেকৈ মজা পায় তো সেই মজাটো আপোনালোকে ল'বলৈ আহিব পাৰিব নহয়তো ভিডিঅ'ত চাব পাৰিব এটা লগত দুটা অপশ্যন আপোনালোকৰ যদি দূৰৰ পৰা চাই আছে ভিডিঅ'ত চাওক আৰু ওচৰৰ পৰা যদি বঙাইগাঁও এৰিয়াৰ পৰা চাই আছে তেতিয়াহ'লে আপোনালোকে এই ভিউ পইণ্টত একবাৰ আহক আহিলে গম পাব কেনেকুৱা একবাৰ আহক বহুত কমত আছে থাকে তাৰ মাজতে একবাৰ আহিব মন ভাল লাগি যাব আহক তেওঁলোকে ওপৰলৈ যাব এতিয়া আৰু এইফালে চাওক বঙাইগাঁও একদম চহৰখনৰ দৃশ্য আপোনাৰ পূৰা একদম চাওক মজা একদম আৰু এনেকৈ আপোনাৰ 360 কৰি ঘূৰাই দিলে আপোনাৰ ভিউ পইণ্ট এতিয়া ওপৰত উঠি যাব আৰু ইয়াৰ যিটো মানে চেৰি দি ভাগে ভাগে যাই আছোঁ একদম ওপৰৰ পিনে তাৰমানে আপোনালোকক দেখাবলৈ যাই আছোঁ যিমান ওপৰত পাৰোঁ সিমান ওপৰত যাই দেখাই আছোঁ মানে ভিউ পইণ্টটো কেনেকুৱা ফাইনেলি একদম মানে ওপৰত আছোঁ ইয়াৰ ওপৰত একো নাই আৰু ইয়াৰ ওপৰত দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ দেখিছে আপোনালোকে পূৰা ফুল বঙাইগাঁও মানে চহৰখন দেখিবলৈ পাইছোঁ আৰু বোলে দা আমি কোনটো ঘৰৰ পৰা আহিছোঁ নে গম পোৱা যায় না আৰু এই সেয়া দেখিছে এয়া ফেক্টৰী ৰিফাইনাৰী এই জিম জুম নহয় একো নহয় আৰু এটা বস্তু মই মোৰ মানে চৰাই দৃষ্টিত মানে চকু দি আমি দেখা পাইছোঁ এটা চাওক এই দেখিছেনে আপোনালোকে সেয়াই সেই একদম দেখিছেনে চকৰি আপোনাক ধৰিব পাৰিছেনে বাৰু এই চকৰি এটা চাওক ইয়াত দেখিছেনে পুৰা বিল্ডিঙে বিল্ডিং আৰু এইফালে দেখিছেনে এখন চাহ বাগিচা এইফালে চাওক আপোনালোকে এইয়া চাওক চাহ বাগিচা এয়া চাওক মোৰ চাহ আৰু এই আছিল ধৰক যিটো মানে ভিউ পইণ্টৰ কথা কৈছিলোঁ আপোনালোকক আৰম্ভণিতে তো এই আছিল বঙাইগাঁও ডিচ ইজ ভিউ পইণ্ট আৰু এই ভিউ পইণ্টৰ মানে সঁচাকৈ
আপোনালোকে একবাৰ আহক, আহিলে গম পাব যে বঙাইগাঁৱত সঁচাকৈ এখন খুবেই পপুলাৰ মানে ভিউ পইণ্ট। এই যিটো ভিউ পইণ্ট বাগেশ্বৰী পাহাৰৰ পৰা উঠি আহিব লাগে, উঠি এই ভিউ পইণ্টটো পোৱা যায়। এই দিছ ইজ বঙাইগাঁও মানে অল বঙাইগাঁও দেখিবলৈ পোৱা যায়। দা ঘৰটো উলিয়াই দেচোন কোনটো? কেনে হয়, কেনে খবৰ? তোমালোকৰ ঘৰ পিছে? সৰভোগ। আপোনাৰ হেনচেন মাৰা সৰভোগৰ পৰা আহিছে, কিন্তু আমাৰো ঘৰ বৰপেটা জিলাৰে দিয়কচোন। মানে আমাৰ সত্ৰে আছে সৰভোগৰ ল'ৰা লগ পাই ভাল লাগে। তো ইমান দূৰৰ পৰা আহিছে ইয়াত, মানে ভিউ পইণ্ট চাবলৈ আহিছে ন? একদম। আৰু পাৰ্টনাৰবিলাক আহিছে একেলগে। ফটো উঠলা গোটেই বঢ়িয়া। তো সৰভোগৰ গেল ন? অঁ ঠিক আছে, আৰু ধন্যবাদ তোমালোকক। আৰু ইয়াত আছিল দিয়ক মানে ভিডিঅ'। তো ৰিচেণ্টলি 4টামান ব্লগ বনাই আহিলোঁ কোকৰাঝাৰৰ পৰা। আৰু কোকৰাঝাৰৰ যেতিয়া ব্লগ বনাই আহিলোঁ, আৰু কোকৰাঝাৰৰ মানুহ লগ পালে বহুত বেছি ভাল লাগে। এইভাগে এজন দাদা আছে আৰু এইভাগে দুজন দাদা আছে, বাকী সৰু সৰু ভাইটিকেইটা আহিছে, আমি ফটো উঠিব। বাকী তোমালোকে ইয়াত কেনেকুৱা পালা? প্ৰথম আহিলা নেকি তিনিজনে? সুধিছোঁ। মানে ইমানে ভাল লাগে ন চাইখিনি, যেন মানুহে আহি থাকোঁ মানুহ। এই ভিউটো দেখছে না? তো ইয়ে দিছ বঙাইগাঁও ইমান ভাল হয়, সেইকাৰণে মই আহিছিলোঁ অলপ টাইম স্পেণ্ড কৰাৰ কাৰণে। আচ্ছা, বাকী ভাল লাগিল কোকৰাঝাৰ। আৰু নেক্সট কেতিয়াবা আহিম, লগ পাম আৰু। একদম আহিলোঁ, বাই বাই। আৰু এনেকৈ গোটেইৰে মানে লগ পালে ভাল লাগিলে। আৰু এয়া দিয়ক এতিয়া ভিউ পইণ্টটো চাই আহিলোঁ আমি দুজনে আৰু বাকীবিলাকো চাইলে সকলো অলপ কথা পাতি ভাল লাগিলে। যে তেনেকুৱা ভিউ পইণ্টৰ পৰা এতিয়া আৰু অভিমুখে যাত্ৰা কৰোঁ ৰুমৰ পিনে, আৰু য'ত মানে জেঠা আৰু ল'ৰাৰ ঘৰ, মানে এতিয়া তাকে লৈ যাওঁ। গতিকে এয়া দিয়ক আজি ভিউ পইণ্টৰ এটা সমাপ্ত কৰিলোঁ। আৰু আজি ভিডিঅ'টো ভাল পাইছে যদি নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকন টিপি অন কৰক। তো এতিয়া বাজিছে প্ৰায় 1:41, প্ৰায় 2টাই বাজে। তো বহুত সময় লাগি গৈছে, এই যিহেতু 11টা বজাৰ পৰা আহিছে মোটামুটি। তো ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ, আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, আৰু কাষত থকা বেল আইকন টিপি অন কৰক। বাকী বোলো যা লাষ্ট টাইমত কিবা এটা আকৌ ৰাইজক লাইক ছাবস্ক্ৰাইব কৰিলে। আৰু বঙাইগাঁৱত মানে চাব লগা বহুত জেগা আছে, আৰু যিমান পাৰোঁ সম্ভৱ মানে দেখাই থাকিম। তো ফাৰ্ষ্ট মানে বঙাইগাঁৱত এটা ব্লগ বনালোঁ, এইটো মানে ভিউ পইণ্ট। আৰু নেক্সট আৰু কি বনাব পাৰোঁ আপোনালোকক দেখাই থাকিম। সেয়ে আৰু বঙাইগাঁৱৰ পৰা যদি চাই আছে লাভ ফ্ৰম বঙাইগাঁও বুলি দিব, এতিয়া মই বিচাৰোঁ। আৰু বাকী ধন্যবাদ দিয়ক। আৰু এইফালে আপোনাৰ গোটেইখিনি চাই আহিলোঁ ভিউ পইণ্ট, সকলোখিনি এটা মজা লাগিল আৰু অৱশেষত ভোক লাগিল। আৰু লগতে এইভাগে এজন বাইদেউ আছে, তো বাইদেউৰ তাতে আহিলোঁ, আহি ইয়াতে খাবলৈ আহিলোঁ। আৰু এইভাগে কাষত আৰু এখন দোকান আছে, য'ত মন যায় আপোনাক খাব পাৰিব। বাকী বাইদেউৰ চেনেলত এটা আছে হেমচন্দ্ৰ বনিয়া বোলে, তো ছাবস্ক্ৰাইব কৰি দিব। বাইদেউ আপুনি গোটেই মিক্সিং কৰি বনাই ন? ইয়াত মানে সদায় মানুহ খুব মানুহ আহে। আৰু কেতিয়া মানে মানুহ বেছি দেখা পোৱা যায়? দেওবাৰ ন? তো দেওবাৰ টাইপত বোলে বহুত বেছি মানুহ হয়। বাকী বোলে যা ভোক লাগছে না? আচ্ছা ঠিক আছে, আমি খাওঁ। আৰু এতিয়া বেছি দাম নহয় দিয়ক। কিমান মানে হায়েষ্ট ৰেট? 50। 50 টকাতে খাব হ'ব, ধুনীয়া বস্তু আৰু যিটো আমাৰ দেহৰ কাৰণে উপকাৰী। এটি বস্তু আহি খাওক একবাৰ, অন্য দোকানে হোটেলে খাওক কৰি এইবিলাক বস্তু একবাৰ খাওক, তেতিয়া আপোনাৰ দেহাটো ভালে থাকিব। দেহা ভালে থাকিলে আপোনাৰ সকলোখিনি কৰিব পাৰিব না। তো মেইন দেহা, আৰু দেহাটো বচাব লাগিলে এনেকুৱা বস্তু খাব লাগিব।